নমস্কাৰ সকলোকে, মই জবা আৰু মই আজি আপোনালোকৰ আগত ক'বলৈ আহিছোঁ যিহেতুকে লাহে লাহে ঠাণ্ডা দিন আহিব হৈছে আৰু বহুতৰে সমস্যা থাকে যিটো আমাৰ গেৰুৱাটো ফাটে আৰু গেৰুৱাটো ফাটিলে সাধাৰণতে আমাৰ অকণমান লাজো অনুভৱ হয় যে দেখুৱাবৰ কাৰণে। যিয়ে নহওক বাৰু, যদিহে আপোনালোকৰ সেনেকুৱা গেৰুৱা ফাটা সমস্যাটো আছে তেনেহ'লে আমাৰ মডিকেয়াৰৰ যিটো ফুট ক্ৰীম আছে এচেঞ্চিয়েলৰ, এই ফুট ক্ৰীমটো এবাৰ ব্যৱহাৰ কৰি চাব পাৰে। আপোনালোকৰ যিটো গেৰুৱা ফাটা সমস্যা সেইটো লাহে লাহে নোহোৱা হ'ব। আৰু কিছুমানৰ অনবৰতে গেৰুৱা ফাটি থাকে, কিছুমান ভিটামিন ডেফিচিয়েঞ্চিৰ কাৰণেও গেৰুৱা ফাটা দেখা যায়। যদিহে কাৰোবাৰ অনবৰতে গেৰুৱা ফাটি থাকে তেওঁলোকে এই ক্ৰীমটোতো লগাবই, তাৰ লগতে তেওঁলোকে আমাৰ ননী জুচ এটা আছে, এই ননী জুচটো তেওঁলোকে ৰাতিপুৱা কুহুমীয়া পানীত ইয়াৰে 10 ml ননী জুচ আৰু 1 কাপ কুহুমীয়া পানী লৈ পিনে ৰাতিপুৱা খালী পেটত তেনেকৈ খাব পাৰে। যদি তেওঁলোকৰ ভিতৰি কিবা প্ৰব্লেম আছে তেনেহ'লে এই প্ৰব্লেমখিনি লাহে লাহে নোহোৱা হৈ যাব। আৰু ননী জুচৰ বিষয়ে কওঁতে মই এটা কথা কৈ থওঁ, সাধাৰণতে ননী জুচ আমাৰ তিনি ধৰণৰ লোকে ব্যৱহাৰ কৰিব নালাগে। যাৰ ৰিচেণ্টলি ধৰক কিবা অপাৰেশ্যন হৈ গৈছে তেওঁলোকে ননী জুচটো ব্যৱহাৰ নকৰিব, বা যিগৰাকী মাতৃৰ ধৰক বাচ্ছাই গাখীৰ খাই থাকে তেনেকুৱা অৱস্থাত তেওঁ সেই ননী জুচটো ব্যৱহাৰ নকৰিব। আৰু যিসকল মহিলা প্ৰেগনেঞ্চি অৱস্থাত থাকে তেওঁলোকে এই ননী জুচটো ব্যৱহাৰ নকৰিব। বাকী সকলোৱে এই ননী জুচটো ব্যৱহাৰ কৰিব পাৰে। আৰু ননী জুচটো অকল এই ক্ষেত্ৰতে নহয়, বিভিন্ন ক্ষেত্ৰত আপোনাৰ ননী জুচে আপোনাৰ অভাৰঅল বডি আপোনাৰ A to Z যি বেমাৰ থাকে সকলো ক্ষেত্ৰতে অকণমান হ'লেও ইয়াৰে ৰিজাল্ট দিয়ে। গতিকে আপোনালোকৰো যদি এনেকুৱা ধৰণৰ সমস্যা কিছুমান আছে তেনেহ'লে আপোনালোকে এই যিবোৰ বস্তু দেখুৱাইছোঁ এইবোৰ এবাৰ ব্যৱহাৰ কৰি চাব পাৰে। বা আপোনালোকে যদি অন্য কিবা টপিকৰ ওপৰত বা অন্য কিবা সমস্যাত ভুগি আছে আৰু ইয়াৰে সমাধান বিচাৰে তেনেহ'লে এবাৰ নিশ্চয়কৈ আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। থেংক ইউ।